দেবতা মন্ডলী দেবরাজ ইন্দ্রময় রাজা প্রকৃতির সর্বরূপ সম্মিলিত করি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরেই সাম্রাজ্য অরিন্দ কুপর ধারা সদা প্রবাহিত এই অমরাবতীপুৰত মন প্ৰাণ জুৰুলা কৰা মলয়াৰ মাজে মাজে ভাহি আহে কৌকিলৰ মাত অজস্র ভ্রমণে পান করে মৌর গাননৰ মাজে মাজে দেৱগণ দেৱৰাজ স্বৰ্গীয় জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ নহয় জানো দেৱতাৰ অমূল্য সম্পদ সঁচা কথা দেৱৰাজ ঐৰাৱত হাতী অশেষ্য বাঘুৰা আৰু পাৰিজাত পুষ্পকে ধৰি অনেক সম্পদৰ গৰাকী আমি দেৱতা সমাজে নাই য'ত জৰা ব্যাধি মায়া মৃত্যুৰ কুটিল চাতুৰি এই সেই দেৱতাৰ লীলা অমৰাৱতীপুৰ গৌৰৱৰ কথা প্ৰতিনিধে কৰে সাধুৰ সমাজে দয়া স্নেহ মমতাৰে ভৰা এই অমৰাৱতীপুৰত সকলোৱে বাস কৰিছে সুখেৰে স্নেহময় জননীয়ে আনন্দৰ অশ্ৰুধাৰা ভুৱাই যিদৰে সেইদৰে দেৱগণৰ প্ৰতি বৰষিছে কতো আশীৰ্বাদ কিন্তু দেৱৰাজ কিন্তু কি দেৱগণ দানৱৰ সমেৰণ যেতিয়াই হয় প্ৰাৰম্ভণ তেতিয়াই দেখা পাওঁ মৃত্যুমুখী দানৱৰ কত আশা থাকি যায় এই স্বৰ্গ ৰাজ্য
দানৱৰ সেই আশা কদাপিতো নহয় পূৰণ দেৱগণ। পাছে দেৱগণ, দেৱৰাজ দক্ষ প্ৰজাপতিয়ে নিজ কন্যা সতীৰ স্বয়ংবৰ কঢ়িয়াইজন নিমন্ত্ৰণ জনাইছে। যদি ইচ্ছা হয় সকলোটি যাব পাৰা মোৰ লগত। দেৱৰাজ ইচ্ছামোৰ নাছিল সমৰে, কিন্তু আপোনাৰ এই মহান যাত্ৰাৰ কালতে যাব এই গ্ৰহৰাজে দক্ষপুৰীলৈ। দেৱৰাজ, আপোনাৰ অনুগত আমি অৱশ্যে যাব লাগিব দক্ষপুৰী। তেন্তে ব'লা দেৱগণ, দক্ষৰ নিমন্ত্ৰণ ৰক্ষাৰ হেতু আমিও যাওঁ দক্ষপুৰীলৈ। ব'লক দেৱৰাজ। ব'লা